নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 আগষ্ট। ৰাজ্যৰ প্ৰতিগৰাকী মহিলা একাউণ্টত 2000 কোটি টকা সোমাই গ'ল। এতিয়াই মহিলাসকলে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। চৰকাৰে দুটা কিস্তি একেলগতে প্ৰদান কৰিব। লগতে প্ৰতিগৰাকী মহিলাসকলে একাউণ্টত আকৌ প্ৰদান কৰিব 10000 কোটি টকা। মাজত মাত্ৰ এটা দিন বাকী আছে। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেক মাহতে লাভ কৰিব 1000 কোটি টকা। সকলে এই প্ৰপত্ৰটো ফিল আপ কৰক। আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই নেকি? ৰাজ্যত আৰম্ভ হৈছে চৰকাৰী ঘৰ লাভ কৰা প্ৰক্ৰিয়া। নতুন তালিকা প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? আবেদন কৰিছিল যদি তালিকাত চাওক আপোনাৰ নাম আহিছে নে নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবেদন কৰা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে। ঘৰ লাভ কৰা তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। এতিয়া তালিকাত চাওক আপোনাৰ নাম আহিল নে? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? প্ৰথমতে চাওক আপুনি কেনেকৈ তালিকাটো চেক কৰিব। হাতত থকা মোবাইলতে আপুনি চাব পাৰিব নিজৰ নাম। এতিয়া আপুনি pmuig.nic.in ৱেবছাইটত খোলক। খোল খোৱাৰ পিছতে ৱেবছাইটটো খোল খোৱাৰ পিছত আপুনি ষ্টেক হোল্ডাৰ এটা অপশ্যন দেখা পাব, তাতে আপুনি ক্লিক কৰক। তাৰ পিছতে IAY PMUIG বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰক। ইয়াৰ পিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ছাবমিট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাথাকিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপুনি। একেবাৰে শেষত আপোনাৰ ৰাজ্য, জিলা, ব্লক বা পঞ্চায়ত আপুনি বাছনি কৰক আৰু BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নাম। তালিকাত নাম নাহিলে আপুনি শীঘ্ৰ কৰক আবেদন। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত নতুনকৈ জিঅ' টেকিং কৰিব পাৰিব। 10খন নথিৰ জৰিয়তে কৰিব পাৰিব আপুনি আবেদন। পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ, লগতে ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, লগতে ভোটাৰ ID আৰু পাছপোৰ্ট সাইজ ফটো লাগিব। এইসমূহ নথিৰে চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আপুনি আবেদন। যদি আপুনি কৰ্তব্য অনলাইনৰ মাধ্যমত আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আপোনাৰ আধাৰ কাৰ্ড, জব কাৰ্ড থাকিলে কৰিব পাৰিব আবেদন। প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে আবেদন নকৰা প্ৰতিজন হিতাধিকাৰী আজি কৰক আবেদন। চৰকাৰে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। যিসকল ব্যক্তি এতিয়া আবেদন কৰিব 2026ৰ আগতে চৰকাৰে নতুন তালিকা প্ৰস্তুত কৰিব আৰু সেইখন তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাই সবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ই শ্ৰম কাৰ্ডত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে এটা ভাল খবৰ। আপোনাৰ ই শ্ৰম কাৰ্ড আছে নেকি? দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগক্ষত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। দৃষ্টিশক্তি হিৰৈ পোলা অথবা দুখৰ হাত হিৰো শ্ৰমিকলৈ 2 লাখ কোটি টকা। শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিকলৈ 2 লাখ কোটি টকা প্ৰদান কৰা হ'ব। দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুওৱা শ্ৰমিকে লাভ কৰিব 1 লাখ কোটি টকাৰ আৰ্থিক সাহায্য। শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা। যদি আপুনি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। ই শ্ৰমত নাম পঞ্জীকৃত শ্ৰমিকে লাভ কৰিব এই সুবিধা। যদি আপুনি ই শ্ৰম কাৰ্ডটো নাই অতি শীঘ্ৰে ই শ্ৰম কাৰ্ডটো বনাই লওক। ই শ্ৰমত নাম পঞ্জীয়ন থাকিলে আপুনি এই সুবিধা লাভ কৰিব। যদি আপোনাৰ ই শ্ৰম কাৰ্ডটো আছে তেনে ক্ষেত্ৰত প্ৰত্যেক মাহতে আপুনি লাভ কৰিব 3000 কোটি টকাৰ পেঞ্চন। ইয়া চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মানধন যোজনাৰ জৰিয়তে প্ৰত্যেক মাহতে 3000 কোটি টকাৰ পেঞ্চন আপুনি লাভ কৰিব। যদি আপোনাৰ ই শ্ৰম কাৰ্ড নাই আপুনি কেনেকৈ আবেদন কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাই সবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্তিৰ নামত চৰম দুৰ্নীতি হয়। বন্ধু বান্ধৱীসকল, আপোনাৰ গাঁও বা অঞ্চলত যদি অৰুণোদয় 3.0ত নাম অন্তৰ্ভুক্তিৰ বাবে টকা বিচাৰিছে কমেণ্ট কৰি জনাই দিয়ক। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে অৰুণোদয় 3.0ত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ আছে নে নাই? যদি হৈ আছে টকা বিচাৰিছে নেকি? ৱাৰ্ড মেম্বাৰৰ স্বামীক লাগে 1000 কোটি টকা। ৱাৰ্ড মেম্বাৰৰ স্বামী আছাদুলৰ কাণ্ডত হাহাকাৰ হৈ পৰিছে ৰাজ্যত। বিশেষভাৱে সক্ষম লোকৰ পৰা লুটিলে 1000 কোটি টকা। জুৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মিলেকাঠি গাঁও পঞ্চায়তত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। পঞ্চায়তৰ 8 নং ৱাৰ্ড সদস্যগৰাকীৰ স্বামী আছাদুল। অৰুণোদয় দিয়াৰ নামত ধন সংগ্ৰহত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ জনতা।
ভুক্তভোগী জনতা ন্যায় বিচাৰি ওলাই আহিছে ৰাজপথলৈ। যদি আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনিৰ নামত আপোনাৰ গাঁৱৰ মেম্বাৰে টকা বিচাৰিছে তেনে ক্ষেত্ৰত লগে লগে দিয়ক অভিযোগ। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যদি আপোনাৰ অৰুণোদয় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। আগষ্ট মাহতে অৰুণোদয় 2.0, অৰুণোদয় 3.0 এতিয়া 1 লাখ কৰা হৈছে। এতিয়া সকলোকেইটা আঁচনি অৰুণোদয় 3.0 নামেৰে জনা যাব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাহুল গান্ধী আৰু মাদানীক চেলেঞ্জ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে যদি অসমীয়াৰ লগত যুঁজি যাওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে অসমীয়াৰ লগত এবাৰ যুঁজি যাওক, অসমীয়াই জাগিছে। এই জাতিক আৰু এতিয়া আপোনালোকে ধৰি ৰাখিব নোৱাৰিব। শেষ বিন্দু ৰক্ত থকালৈকে আমি যুঁজি যাম। কেৱল যে যুঁজি যাম এনেই নহয়, যুঁজিম আৰু জিকিমে, এয়া আমাৰ সংকল্প। এই মাদানী আৰু ৰাহুল গান্ধীক এটাও কথা কম হয় বন্ধুসকল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, মই মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা কম, আপোনালোকে যিমানেই থমকি থাকিব অসমীয়া লাচিতৰ হেংদাং আকৌ এবাৰ হাতত তুলি ল'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে, আমি প্ৰমাণ কৰিম অসমীয়া কেনেকৈ জীয়াই থাকে। এই সংগ্ৰাম আকৌ এবাৰ চলিব আৰু আমি জয়ী হ'ম। গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তাল ভাষণ। হয় বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো হুংকাৰ প্ৰদান কৰিছে আৰ্শাদ মাদানীক আৰু ৰাহুল গান্ধীক, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026 নিৰ্বাচনত আকৌ আহিব NDAৰ চৰকাৰ। হয় বন্ধুসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অমিত শ্বাহে। দূৰবীণ লৈ বিচাৰিব লাগিব কংগ্ৰেছক। হয় বন্ধুসকল, কংগ্ৰেছক বিচাৰি নাপাব, দূৰবীণ লৈ বিচাৰিব লাগিব কংগ্ৰেছক। অসমত বিজেপিক কোনেও পৰাস্ত কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চলিব NDAৰ চৰকাৰ। 2026 নিৰ্বাচনী ৰণডংকা বজাই উত্তাল ভাষণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্বত ল'ব নোৱাৰে। অনুপ্ৰৱেশকাৰীৰ ৰক্ষক নেতা অসমে নিবিচাৰে। অসমৰ নেতৃত্বত ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2026 নিৰ্বাচনত আকৌ আহিব NDAৰ চৰকাৰ। হয় বন্ধুসকল, 2026 আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰে নে গৌৰৱ গগৈক বিচাৰে? আপুনি কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে? নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব আপোনাৰ মন্তব্যটো। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, খানাপাৰা পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। পঞ্চায়তৰ প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা সেৱা। 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব এই আঁচনি। কেৱল প্ৰতিনিধিগৰাকীয়েই নহয়, তেওঁলোকৰ নিকট আত্মীয়ও পাব এই সুবিধা। খানাপাৰা পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে, পঞ্চায়তৰ প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা সেৱা। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি ল'ম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, চিনাকি মানুহক আমি মিছন বসুন্ধৰাৰ জৰিয়তে মাটি দিম। অচিনাকিৰ পৰা মাটি আমি কাঢ়ি ল'ম। অচিনাকিৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি নোলোৱা পৰ্যন্ত শান্তিৰে নবহো বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। জাতি মাটি বেটিৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জাতি মাটি বেটিৰ সুৰক্ষাই এই চৰকাৰখনৰ মূল মন্ত্ৰ। চিনাকিক মাটি দিম আৰু অচিনাকিৰ পৰা মাটি আমি কাঢ়ি ল'ম। 2026 পুনৰ বিজেপি আৰু NDAৰ চৰকাৰ গঠন কৰিম। খানাপাৰাৰ বিশাল গণসমাৱেশত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিন্দুস্তানত কেৱল থাকিব হিন্দু। হয় বন্ধুসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। হিন্দুস্তানত বাংলাদেশীৰ কোনো স্থান নাই। অসমত শীঘ্ৰে নিষিদ্ধ কৰিব লাগে আমচুক। হুংকাৰ হিন্দু সুৰক্ষা সেনা অসমৰ। হয় বন্ধুসকল, আচলতে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? হিমন্ত চৰকাৰে আমচুৰ বিৰুদ্ধে ব্যৱস্থা লওক, উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমচুক নিষিদ্ধ কৰক, এনেকুৱাকৈ মন্তব্য কৰিছে। অসমত প্ৰৱেশ কৰিব নোৱাৰিব আৰ্শাদ মাদানী, মেহবুব মাদানীৰ প্ৰৱেশ নিষিদ্ধ সৈয়দ হামিদৰ, এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংগঠনটোৱে। অসমত ইছলামিক আগ্ৰাসন নচলিব, হিন্দুস্তানত কেৱল হিন্দু থাকিব। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ। আচলতে হিন্দুস্তানত কেৱল হিন্দু থাকিব নে নাই, জনতাৰ মন্তব্যটো কি? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব।
তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সৰ্বানন্দ সোণোৱালে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে আপোনালোকক কোনেও বেয়া কাম নকৰিব হয় বন্ধু বান্ধৱীসকল আপোনালোক কোনেও বেয়া কাম নকৰিব এটা ভুল কৰিলে উন্নয়নৰ প্ৰতিছবিখন নষ্ট হৈ যাব আপোনালোকে সততাৰে কাম কৰক নিষ্ঠা সহকাৰে প্ৰতিজন প্ৰতিনিধিয়ে কাম কৰক ভাল কাম কৰক পঞ্চায়তৰ প্ৰতিনিধিয়ে ভাল কাম কৰিলেহে ৰাইজে আঁকোৱালি ল'ব হাতজোৰ কৰি আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জাতি মাটি বেটি অটুট থাকিলেহে জাতিৰ স্বাভিমান ৰক্ষা পৰিব অসমীয়া আৰু স্বাভিমান ৰক্ষা কৰা ভূমিপুত্ৰৰ দায়িত্ব আৰু কৰ্তব্য কংগ্ৰেছৰ দিনত আছিল অশান্তি বিজেপিৰ দিনত ঘূৰি আহিছে শান্তি হয় বন্ধু বান্ধৱীসকল সৰ্বানন্দ সোণোৱালে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব আচলতে কংগ্ৰেছৰ দিনত অশান্তি আছিল নেকি আৰু বৰ্তমান সময়ত বিজেপিৰ দিনত শান্তিত আছে নেকি আপুনি আপোনাৰ মতামত কি কমেণ্ট কৰি জনাই দিব খিলঞ্জীয়া ভূমিপুত্ৰক অধিকাৰ দিয়াত সফল হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৪৮,০০০ একর মাটি বেদখলমুক্ত কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্দাল ভাষণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বঙাইগাঁৱত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বঙাইগাঁৱৰ ভৈৰৱ পাহাৰ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ বেদখলকাৰীক ১৫ দিনৰ শেষ সময়সীমা বান্ধি দিলে প্ৰশাসনে বনাঞ্চল দখল কৰা কাকত ৰেহাই নিদিয়াৰ লক্ষ্য জিলা প্ৰশাসনৰ বেদখলকাৰীৰ ঘৰে ঘৰে জাননী আঁৰি দিছে বন বিভাগে চৰকাৰী ভূমি খালী নকৰিলে অধিক কঠোৰ হ'ব প্ৰশাসন বুলি হুংকাৰ দিয়া হৈছে উচ্ছেদৰ জাননীৰ পাছতে এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত বঙাইগাঁৱত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'